নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ আন এটি নতুন ভিডিঅ'লৈ। আজি আৰু দেহি স্কুলত খাবৰ কাৰণে আহি আছোঁ আৰু এইটো দেহি পুৰা মিঠাইবিলাক খাই 1 পেকেট কিনি দিলোঁ। আৰু আজি মানে যাম আমি পৰিচয়ৰ লগত বজাৰত, আৰু বজাৰত কি কিনো নিকিনো আপোনালোকক ধুনীয়াকৈ দেখাম, কি কাৰণত যাম। আৰু দেহিকেইটা স্কুলত থৈ আহি পেলাই তাতে যাম আৰু ভাঞ্জাখিনি ধুনীয়াকৈ বহাই থৈ আহিলোঁ। আৰু চাব পাৰে আমাৰ পৰিৱেশটো। আৰু এইপানে দেহি আৰু দেহিকেইটা স্কুলত থৈ আহিগে ফটাফট, আৰু দেৰি হ'ল আজি অলপমান, 9টা বাজিলে। আৰু চব 9:30 মানৰ পৰাই ক্লাছ কৰে বাৰু, সেইকাৰণে অলপমান দেৰিকৈ ওলালে একো নহয়। প্ৰাৰ্থনাটো দিব পায় না নাপায় সেইটো এটা কথা, ঠিক নাই আজি প্ৰাৰ্থনাটো দিব নাপাব পাৰে। আৰু মই স্কুলত থৈ আৰু গুচি আহিম আৰু ধুনীয়াকৈ। পথাৰবিলাকত ধান ওলোৱাবোৰ আৰম্ভ হৈছে। এইটো আছে ধুনুহঁতৰ স্কুল ৰুম, আৰু এতিয়া ধুনীয়াকৈ আহি পালোঁ। আৰু এইখন বেঞ্চতে দেহি বহে, আৰু পূৰা আহি খেলাত পূৰা ষ্টাৰ্ট হৈ গ'ল আৰু না। এতিয়া মই দেহিক মানে লিখিবৰ কাৰণে ধুনীয়াকৈ আশ্বাস টানি দি যাওঁ। দেহি এতিয়া প্ৰাৰ্থনা দি আছে। তাৰমানে মই কালি ৰাতি তাৰমানে নপঢ়ালোঁ জানো, সেনেকৈ মানে আষ্টামবাৰ ৰখি গ'ল। আৰু তেনেকৈ আজি ধুনীয়াকৈ আচকেইটা টানি দিওঁ, খাইকেইটা টানি দিলে ধুনীয়াকৈ আখৰ লিখিব পাৰে। তো খাইকেইটা ধুনীয়াকৈ টানি দি যাওঁ, তাৰপাছত ধুনীয়াকৈ লিখিব দিম, আৰু যি লিখিব দিওঁ তাকে লিখি থাকিব ধুনীয়াকৈ। আৰু এয়া বুঢ়া মই আষ্টানি দি আছোঁ। আপোনালোকক আমাৰ দেহিৰ আখৰবিলাক দেখাই দিওঁ, মানে কিমান জনা হৈছে। আৰু কালি লিখিছিল এইখিনি 1, 2 খিনি লিখিছিল। এইপানে ছাৰে ভেৰি গুড বুলি এটা স্মেল দিছে, ৰাইট চিন দিছে, আৰু পূৰা ইয়াতে নাম্বাৰ দিছে। আৰু এইখিনি 1, 2 খিনি 1, 2 খিনি গোটেই সম্পূৰ্ণকৈ জনা হৈছে, মাতিব সম্পূৰ্ণকৈ জানে। আৰু এইপানে আছে 1, 2 কেইটা লিখিছে এইপানে, আৰু তাৰ নামটো লিখিবৰ কাৰণে শিকাই আছোঁ মই। আৰু এইপানে ABCD ক খ লিখিছে, এইকেইটা ক খ, আৰু এইকেইটা হ'ল ABCD কেইটা সম্পূৰ্ণ জনা হৈছে লিখিবৰ কাৰণে নাচৰ কৰি। এইকেইটা ক খ কেইটা ভালকৈ জনা হোৱা নাই, কাৰণ নতুনকৈ শিকাই আছোঁ ন সেইকেইটা। আৰু এইকেইটা হৈছে 1, 2, মানে 1, 2 খিনি সম্পূৰ্ণকৈ গোটেই জনা হৈছে। আৰু এইপানে চাব পাৰে ABCDখন, আখৰবিলাক চাব দেই, ইমান এটা ঠিক হোৱা নাই বাৰু, লাহে লাহেকৈ হৈ যাব এইখিনি। আৰু সেইটো ছবিটো মই আঁকিছিলোঁ দেই, এনেই টাইম পাছৰ কাৰণে। আৰু এইবিলাক 1, 2 বেছিকৈ লিখা আছে। আৰু এইপানে হৈছে আগেইটা, বাকী ঠিকে হয়, কিন্তু ৰিটো ভুল হয়, ৰিটোৱে বেছিকৈ ভুল হৈ থাকে। আৰু এইকেইটা লিখিছে, মানে আগেইটা মানে ফাৰ্ষ্ট জনা কৰিছোঁ, মানে আগেইটা। তাৰপাছত ABCDখন জনা কৰিছোঁ, তাৰপাছত এতিয়া 1, 2 খন জনা কৰিলোঁ সম্পূৰ্ণকৈ। 1, 2 খন 100লৈকে মাতিব পৰা হৈছে, আৰু লিখিব মানে নাচাকৈ লিখিব পাৰে। আৰু 1, 2 খন মানে নাচা কৰি লিখিব পাৰে, কিন্তু মাতিব পৰা হোৱা নাই 1, 2 খন। আৰু ABCDখন সম্পূৰ্ণকৈ নাচা কৰি লিখিব পাৰে, আৰু লিখিব পাৰে নাচোৱা কৰি। আৰু ক খখন পৰা হোৱা নাই দেই গাইছ, সেইটো মানে ফাৰ্ষ্ট মানে শিকাই আছোঁ, মাত্ৰ 2 বাৰে লিখিব শিকালোঁ। আৰু পঢ়িব জানে, কিন্তু লিখিব নাজানে, লিখিব জনা হোৱা নাই। ফাৰ্ষ্টকেইটা লাহে লাহেকৈ জানিব, সেইকেইটা মাত্ৰ শিকাব আছে, বাকী চব জনা হৈছে। আৰু দেহিক নাম লগাই দিয়া ইয়াতে কমেও 2 মাহমান হ'ল। 2 মাহত টোটেল এখন বহি শেষ কৰি দিলে। আৰু এইবাৰ আৰু নতুন এখন ধুনীয়াকৈ চিলাই পেলাই থৈ দিছোঁ, সেইখন দিয়া নাই, মাত্ৰ ইয়াতে আৰু 4খনমান পাত আছে, এইখিনি শেষ কৰি আৰু নতুন বহীখন দি দিম। আৰু বেছি নাই, 3খন 4খনমান পাত আছে। আৰু আজি ধুনীয়াকৈ এইপানে টানি দিলোঁ, এইকেইটা আজি লিখিব দিম 1, 2 কেইটা, আৰু এইপানে লিখিব দিম আজি, এইকেইটা টানি দিলোঁ আজি, এইখিনি লিখিব। আৰু এতিয়া যাওঁগৈ, প্ৰাৰ্থনা দিয়া শেষ হ'ল, আৰু দেহি এতিয়া ৰুমত আহিব, চ' লিখিব। আৰু মই এতিয়া যাওঁগৈ, বামুণী গাঁৱত যিহেতু যাব লাগে মই, চ' থাকক, আজি ল'ব আহিব দিম। এতিয়া 1টা বজাত ছুটি হয় সিহঁতৰ, 2টা বজাত ডাঙৰকেইটাক দিয়ে। আজিও বা ভাত খুৱাই না নোখোৱাই, চ' তেনেকৈ ডিমা মানে উঠাই থৈ আহিছোঁ অলৰেডি, ডিমা খাই ভাল পায় সেইকাৰণে মানে। আৰু এতিয়া প্ৰাৰ্থনা শেষ কৰি আৰু মই যাম, কাৰণ দৰ্জা বন্ধ হৈ আছে, আৰু যিহেতু বাৰাণ্ডাতে মানে প্ৰাৰ্থনা দিয়েতো। এতিয়া ধুনীয়াকৈ স্কুলত থৈ আহিলোঁ, আৰু আহিব দিয়া নাছিলে, কিন্তু আহিলোঁ আৰু কিবাকৈ।
দে থাক মই পঠাই দিম দে ল'বৰ কাৰণে বুলি আৰু এতিয়া আৰু ঘৰৰ কামখিনি পটাপট আজৰি কৰোঁ কৰি পেলাই ধুনীয়াকৈ বজাৰত যাম আজি মানে বজাৰত যোৱা কাৰণটো হ'ল মানে আমাক মানে এটা বক্স লগা হৈ আছে কাৰণ আমি বহুত অসুবিধা হয় ন কাৰণ হেৰি চাউণ্ডটো বেছিকৈ হ'লে মানে ভাল হয় চাউণ্ডটো কমকৈ হ'লে অলপমান প্ৰব্লেম হয় তো সেইকাৰণে আজি এটা বক্স ল'ব যাম বুলি ভাবিছোঁ চাওঁচোন কি হয় ফাৰ্ষ্টতে মানে বেংকৰ পৰা পইচাখিনি ওলাই ল'ব লাগিব আৰু তাৰ পাছতহে মানে কিনিব লাগিব মোৰ তাতে আছে বেংকত পইচা জমা আৰু আজি ওলাম আৰু কি কিনো তো ভিডিঅ'টো চাই থাকিলে গম পাব আৰু এতিয়া আহি পালোঁ ঘৰ আৰু কি আঞ্জা বনাইছে দেখাই দিওঁ এইপিনে মানে দালি বইল আৰু এইপিনে ডিমা আমলেট আৰু এইপিনে হৈছে আলু ভাজা মা মানে আলুখিনি উহাই থৈ দিছোঁ ধুনীয়াকৈ আৰু এতিয়া মই ফ্ৰাই কৰিলোঁ আৰু ধুনীয়াকৈ ভাতখিনি সাজি বাঢ়ি থৈ দিওঁ তাৰপাছত মই খাওঁ আৰু যামগৈ বামুণীগাঁৱত আগে পইচা উঠাব বেংকত মানি আজি মোৰ বেংক খালী হৈ যাব দেই ধুনীয়াকৈ এতিয়া ফাইনেলি ৰেডি হ'লোঁ আৰু সেইটো কুৰ্তাটো কেনেকুৱা লাগিছে নিজে চিলাইছোঁ বাৰু মানে চালবাৰ ফুল লুকটো আৰু এতিয়া বলক গাইজ পৰিছে মানে তাতে বামুণীগাঁৱতে আছে কাটিঙৰ দোকানতে আছে আৰু তাকে লাগি যাওঁ আৰু পাছত বেংকৰ পৰা ধুনীয়াকৈ পইচাটো ওলাই ল'ম আৰু পাছত কি কৰোঁ দেখাই থাকিম আপোনালোকক বলক তেন্তে আজি আৰু বামুণীগাঁৱৰ বজাৰলৈ যাওঁগৈ ফাইনেলি আহি পালোঁ বামুণীগাঁও আহি পূৰা আহিলোঁ বেংকত আৰু এতিয়া পইচাখিনি ওলাই লওঁ বেংকৰ মেছেজ আহিলেই বেংক খালী আহি গ'ল মোৰ এতিয়া গোটেই বাহিৰ হৈ গ'ল পইচা বেংক পৰা খালী আৰু এতিয়া আৰু চাচোন এবাৰ কি কিনো বজাৰ আমাৰ বামুণীগাঁৱৰ হালত কেনেকুৱা হৈ আছে আহি গ'লোঁ এতিয়া বক্স ধুনীয়াকৈ চিলেক্ট কৰিলোঁ কি বক্স পাওঁ সেইটো দিব আৰু মানে বামুণীগাঁৱৰ বজাৰ এইকেইটা ভাল বুলি কৈছে এইটো চাওঁ এতিয়া চাউণ্ডটো যিহেতু মেইন চাউণ্ডটো আগে চাই ল'ব লাগিব কিমান মানে চাউণ্ড ফাইনেলি সেইটো ডিচাইড কৰিলোঁ আৰু এতিয়া চাওঁচোন আৰু কি পাওঁ কি নাপাওঁ আৰু মানে যিহেতু বস্তু আছে তাকো মানে ল'ব লাগিব এটা পলিথিন দি দিবচোন ডাঙৰ আজি ভাত খুৱাইছে নাই আজি ভাত নোখোৱাল ধৰণকেইটা মানে ডাইৰেক্ট লৈ আহিলোঁ স্কুলৰ পৰা বাহিৰে আহিছিলোঁ ঘৰত অহা নাই বুলি এনেকৈ ডাইৰেক্ট লৈ আহিলোঁ মানে কিবা ড্ৰেছ পাতি ধুনীয়াকৈ এইবাৰ হালাই দিওঁ না মায়াবিনী আনটো কৈছোঁ ৰাতিৰ বুকুৰ মায়াবিনী ৰাতিৰ বুকুৰ দেখা পাৰোঁ তোমাৰ ছবি ধৰা দিলা গোপনে আহি হিয়াৰ কোনত তুমি যে মোৰ শুকান মনত নিয়ৰৰে চেঁচাটো ধুনীয়াকৈ এটা ভাত দিলোঁ কাপোৰ চেঞ্জ কৰোঁ আৰু ধুনীয়াকৈ মানে পইচাখিনি ওলাই দিলোঁ ওলাই পেলাই পুলিচৰ হাততে দি দিলোঁ আৰু বক্সটো কিনিলোঁ আৰু বক্সটো টোটেল 750 টকা ল'ল আৰু 900 টকা গৈছিল এইখিনি কমালোঁ আৰু অলপ চলপ এতিয়া আৰু মানে টেঙা খাব লাগে বোলে টেঙা খাব লগ ধৰি আছে ৰাতিপুৱাৰ পৰা এতিয়া টেঙা খাবলৈ যাম না দেহি ভাত খাক দেহিক ভাত দিলোঁ এতিয়া দালি বইল আলু বইল দিছোঁ আৰু পাছত ডিমা বইল দিছোঁ আৰু সেই ভাত খাই আছে এতিয়া মই ফটাফট কাপোৰখিনি চেঞ্জ কৰি লওঁ বহুত গৰম আৰু মাহীহঁতৰ ঘৰত টেঙা খাবৰ কাৰণে আৰু কিবা বস্তু এটা আনিছোঁ দেখাই দিওঁ দেই এটা নহয় 5-6টামান আনিছোঁ এইকেইটা হৈছে বস্তুকেইটা এইকেইটা
চব ইমান সৰু সৰু টোটেল কেইটা আনছোঁ 1 2 3 4 5 6টা আনছোঁ টোটেল আৰু এইটো হৈছে এটা ধৰিবই নোৱাৰে এইটো এটা আৰু এইপিনে এটা আনিছোঁ এইবিলাক কিন্তু নাক ফুলিয়ে দেই মই নাকতো কাণতো মানে দুই চাইডেও পিন্ধোঁ এয়া মই মানে নাক ফুলি যদি ল'ব যাওঁ না মই কমেও 10টা 11টা 8টা 6টা এনেকৈ আনি থওঁ কাৰণ মই এদিন পিন্ধোঁ এদিন হেৰাই যায় আৰু পিন্ধোঁ আৰু হেৰাই যায় চ' তেনেকুৱা হৈছে এইটো লাষ্ট আছে দেই এইটো আনিছিলোঁ 11টা টোটেল চব হেৰাই এইটো অকল আছে আৰু এইটো যদি হেৰাই যায় আৰু এইবাৰ এইকেইটা আৰম্ভ কৰিম পিন্ধা এইকেইটা যদি হেৰাই যায় আৰু আনিম আগতে মানে সোণাৰ আছিল দেই সোণাৰটোকো মানে ভাঙি পেলাইছোঁ মানে ভাঙি গৈছে নিজে নিজে মোৰ বেছিকৈ মানে কাম আছে না মোৰ কাম মানে বাৰে বাৰে সলকাই থাকোঁ পিন্ধি থাকোঁ সলকাই থাকোঁ পিন্ধি থাকোঁ গাঁৱতে মানে ভাঙি গৈছে 2বাৰ গড়াই আনিলোঁ 2বাৰ আছে চ' এতিয়া আৰু মানে এইবিলাকে পিন্ধা আৰম্ভ কৰিছোঁ বনাম আৰু বনাম এটা সময়ত বনাম আৰু লাগে আৰু এইকেইটা আনিলোঁ ধুনীয়াকৈ থৈ দিওঁ এইটো হেৰি সেইটো এটা তলত সেইটো এটা তলত ভালকৈ চিঙা গাছডালকৈ নাটানবি আৰু এই তলত কি সাৰ চুৰ কৰা হয় কাৰ ক'ত খাকো পৰে এই পানী টেঙা খাবৰ কাৰণে ধুনীয়াকৈ জ্বালা চিংবা দিলোঁ দৰজাখন মাৰিয়া হ'ব আৰু তাত ধুমা টেঙা খাবলৈ যাই আছোঁ প্ৰজ্ঞা দেৱীহঁতৰ ঘৰত আৰু এটা হৈছে প্ৰজ্ঞা দেৱীহঁতৰ ঘৰ আৰু এয়া প্ৰজ্ঞা দেৱী মোক মাতিব আহিছে পূৰা ৰাতিপুৱাৰ পৰা কৈ আছে যে টেঙা বোলে খাই তো সেইকাৰণে এতিয়া টেঙা খাব আহিলোঁ আৰু তাৰ পৰা দেখি ডাৱৰী যাই আছে এই পানী আনিছে ধুমা টেঙা আৰু কাই ধুমা টেঙা খাই ভাল পায় কমেণ্ট কৰি জনাব আৰু মাহীদেউ পূৰা কাটিবলৈ গৈছে কলপাত আৰু এতিয়া পূৰা ধুনীয়াকৈ ধুমা টেঙা খোৱাৰহে কথা আৰু চব কাৰ লোভ লাগে ক'ব দেই ধুমা টেঙা মোৰ ফেভৰেট হয় ধুমা টেঙা খাই বিৰাট ভাল পাওঁ মই সদায় খায়ে থাকোঁ আৰু ছোৱালীকেইটাকো লৈ আহিব দিছোঁ যেতিয়া মানে ৰিহাৰ্চেল কৰোঁ আৰু এইটো হৈছে মানে প্ৰজ্ঞা দেৱীহঁতৰ ঘৰ নতুনকৈ বনাই আছে এইপিনে ধুনীয়াকৈ আৰু এতিয়া টিংপাত লগাব আছে এতিয়া সেইপিনে হৈছে 2টা ৰুম সেইপিনে এটা ৰুম আৰু এইপিনে এটা ছটাচা ৰুম আৰু এইখন হৈছে বাৰাণ্ডাখন ধুনীয়াকৈ কমপ্লিট হৈছে ঘৰটো আৰু মাত্ৰ টিংপাতখিনি লগাব আছে আৰু পাছত টিংপাতখিনি লগাই দিলে আৰু লাহে লাহে কামখিনি কৰি থাকিব আৰু এইটো বছৰতে টিংপাতখিনি লগাৰ কথা কৈছে আৰু ইপিনে গ্ৰিলবিলাকো আনি খুৱাব আৰু এইপিনে আৰু কাঠগেলা বেয়া হৈ যায় আছে দেই হেৰি কৰোঁতে বৰষুণৰ পানী পৰি থাকে ন চ' এতিয়া মাহীয়ে গৈছে কলপাত কাটিবৰ কাৰণে এতিয়া মই টেঙা কাটিম আৰু গাইছ এইপিনে ধুনীয়াকৈ টেঙা চেঙা কাটি ল'লোঁ এইপিনে পূৰা টেঙা কাটা নহওঁতে পূৰা খাই আছে এইটো এটা খাই আছে আৰু মানে সেইখিনি মানে এতিয়া আমি জ্বালা সানিম আৰু মাহীদেউ পূৰা অলপমান ডেঞ্জাৰাছ হৈ আছে নেদেখা বাৰু এইখিনি ধুনীয়াকৈ সানো এতিয়া খামগৈ কেনেকুৱা লাগিছে প্ৰজ্ঞা ভাল লাগছি তোমাক এইপিনে ধুনীয়াকৈ জলকীয়া চলকীয়া সানা হৈ গ'ল আৰু এতিয়া পূৰা খাইছা মুখখন পুৰাইছে কিন্তু তো এতিয়া আহিলে ঘৰ ধুনীয়াকৈ খাই দাই আহিলোঁ পূৰা টেষ্টি ধুনীয়া লাগিছে খাই আৰু মোৰ মানে ধুমা টেঙাটো বহুত মানে ফেভৰেট হয় মই খায়ে থাকোঁ প্ৰায়ভাগে আৰু মানে খাওঁ ভাল লাগে আৰু বিৰাট আৰু কোনে ভাল পায় কমেণ্ট কৰি জনাব আছে আজি ইমানেই আছিল ভিডিঅ'টো মানে আৰু মানে হেৰি বস্তু মানে কিনিম বুলি ভাবিছিলোঁ গ্ৰুপৰ পাছত ক'লে আৰু কৰিছে নালাগে দেই আমি বোলো পিছত আহি পেলাই কিনিম পাছত মই কৈছিলোঁ আৰু মই আহিবই নোৱাৰিম ইমান বাৰ সেনেকৈ সদায় আহি থাকিব নোৱাৰে ন এইটো কণ্ডিশ্যনত সেনেকৈ পাছত ক'লোঁ আৰু এনেকৈ পাছত আৰু বোলো আহিব নোৱাৰিম পাছত ক'লে দে আমি আহিম দে আমি লৈ যাম সেইখিনি পিছত এতিয়া নলওঁ দেই বুলি আৰু চ' আজিলৈ ইমানেই ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব চ' পুনৰ লগ পাম নেক্সট ভিডিঅ'ত আজিলৈ বাই বাই গাইজ